মোচন হ'ল মই ইমান হেপী মানে মোৰ এনেকুৱা লাগিছে আমাৰ মানে জোৱাই ল'ৰাকে লৈ আমাৰ 4টি সন্তান মই যেন এতিয়াৰ পৰা 5টা সন্তানৰ মাতৃ হ'লোঁ এইটো মোৰ কথা নাম্বাৰ 1 দ্বিতীয়তে চিন্তাৰ ঢৌবোৰ মোৰ আৰু এটা মোৰ কি এটা আছে মই যে খুব পটককৈ কিতাপ মই উলিয়াম সেইটো নকৰোঁ কিছু চিন্তা কৰিয়ে উলিয়াইছোঁ সবৰে লগত কথা পাতি উলিয়াইছোঁ আৰু মোৰ এটা দৃঢ় বিশ্বাস যে এই কিতাপখন পঢ়ি পাঠকে পঢ়ক মাত্ৰ এবাৰ পঢ়িবলৈ মই সবকে ৰিকুৱেষ্ট কৰিছোঁ পঢ়াৰ পিছতহে গম পাব ভাল হ'লেও মোক কওক বেয়া হ'লেও মোক কওক কিন্তু পঢ়ি তেওঁলোকে কিবা এটা পাব গতানুগতিক কথা কিছু পাব যিবোৰ কথাই আমাক ভাবিবলৈ চিন্তাৰ খোৰাক যোগাব একচুৱেলি প্ৰবন্ধ সংকলন আৰু আপুনি কোনবোৰ বিষয় মানে ৰাজনৈতিক মই একচুৱেলি যদিও মই ৰাজনীতিৰ লগত জড়িত আছিলোঁ বা বহুতখিনি হাই ষ্টেণ্ডাৰ্ডতে মই কাম কৰিছোঁ কিন্তু মোৰ পিয়ৰলি মই ছ'চিয়েল মই সামাজিক দিশটো চাইছোঁ মানে নাৰীৰ কথা সমাজখনৰ কথা আমি কোনবোৰ কথা আমি একচুৱেলি গ্ৰহণ কৰিব নালাগে বা আৰু এটা কথা মোৰ আগতে এটা খুব ধাৰণা আছিল আমি মিছাই ফৰেইনৰ মানে ইউৰোপীয় মানুহবোৰ আহে বা অমুক তমুক মই ভাবোঁ তেওঁলোকৰ কেৱল হোৱাইট মানে কিটো চায়ে মানুহে আমি ভাল পাওঁ নেকি কিন্তু নহয় একচুৱেলি আমি লাষ্ট টাইম ইউৰোপ টুৰলৈ গৈছিলোঁ তাৰপিছত মই ইউৰোপ বুলি নহয় গোটেই বাহিৰা বহুত জেগাই মই দেখিলোঁ যে তেওঁলোকৰ যিবোৰ নেচাৰ যিবোৰ ধৰণ কৰণ মানে আমি কিন্তু শিকিবলগীয়া তাত বহুত আছে এটা মই এক্সাম্পল এটা দিছোঁ আমি ৰোমত আমি এটা কিহলৈ গৈছোঁ মানে শ্বহীদ স্মাৰক ভৱন এটা আমি চাবলৈ গৈছোঁ তাততো ডাবল কি আমাক ৰাস্তাত য'ত শ্বহীদ ভৱনটো তাৰ অপজিট ছাইডত আমাক নমাই দিছে আমি দেখিছোঁ কোনফালে যাম ৰাস্তাটো ওপৰেৰে কোনো যোৱা নাই ইমান নিট এণ্ড ক্লিন কিন্তু মানুহবোৰতো তাত গৈ আছে আমি কেনেকৈ যাম আমি জাষ্ট মানে 2 মিনিটো বোধহয় থিয় হোৱা নাই তেনেকুৱাতে এজন মানুহে মানে কি আহিছে এখন কাৰ লৈ আহি কৈছে মে আই হেল্প ইউ মানে সেই যে এটা মানুহৰ যে এটা সহায়সুলভ কি তাত অতিথিপৰায়ণ মানুহবোৰ আৰু তেওঁলোকে জানে যে কাক কেনেকুৱা বিহেভ কৰিব লাগে অথচ সেই বিহেভ কৈছোঁ আমি জানিবলৈ সমাজে জানিবলৈ কৈছোঁ